প্ৰথমে কুৱেশ্যনটো চাওক ইয়াত কৈছে যে প্ৰডাকশ্যন অফ এ কমোডিটি মষ্টলি থ্ৰু দ্য নেচাৰেল প্ৰচেছ ইজ এন এক্টিভিটি ইন হুইচ চেক্টৰ ঠিক আছে থ্ৰু দ্য নেচাৰেল প্ৰচেছ আমি ক'ত ৰাখোঁ প্ৰাইমেৰী চেক্টৰত ৰাখোঁ যদি আপোনালোকে বিচাৰে ভালদৰে পঢ়িম বুলি এইকেইটাৰ ওপৰত তেনেহ'লে মই ওপৰত ভিডিঅ' এটা লিংক কৰি দিছোঁ তাত আমি এই চেক্টৰ কেইটাৰ ওপৰত বহু সময় ভালদৰে বুজিছিলোঁ ঠিক আছে এতিয়া আমি ওপৰে ওপৰে অলপমান চাই যাওঁ যে when we produce goods by exploiting natural resources it is an activity of the primary sector এতিয়া ধৰক ডায়েৰী ফিচিং ফৰেষ্ট্ৰি এই সকলোবোৰ এগ্ৰিকালচাৰ ৰিলেটেড যিমানবোৰ চেক্টৰ আছে আমি ক'ত ৰাখোঁ প্ৰাইমেৰী চেক্টৰত ৰাখোঁ ঠিক আছে হ'ব নেক্সট যদি আমি চাওঁ ছেকেণ্ডাৰী চেক্টৰ কোনটো তাক আমি ইণ্ডাষ্ট্ৰিয়েল চেক্টৰ বুলিও কওঁ এতিয়া প্ৰাইমেৰী চেক্টৰত যিবোৰ প্ৰডাকশ্যন হ'ল তাক আমি কি কৰোঁ ইণ্ডাষ্ট্ৰিত নি বেলেগ বেলেগ বস্তু লৈ মেনুফেকচাৰ কৰোঁ এতিয়া মই এটা এক্সাম্পল দিছিলোঁ কটন আমি প্ৰডাকশ্যন কৰিছোঁ কি হ'ব প্ৰাইমেৰী চেক্টৰত কটনৰ পৰা আমি সূতা কাপোৰ প্ৰডিউচ কৰিছোঁ ক'ত যাব এইটো ছেকেণ্ডাৰী চেক্টৰ যাক আমি ইণ্ডাষ্ট্ৰিয়েল চেক্টৰ বুলিও কওঁ আৰু সেইকাৰণে মই কৈছোঁ এই ভিডিঅ'টো যিটো ওপৰত মই লিংক দিছোঁ বা ইয়াতে ডেছক্ৰিপশ্যনত পাই যাব সেইটো চালে আপোনালোকে ভালদৰে বুজি পাব আৰু যিটো টাৰ্চিয়াৰী চেক্টৰ ছাৰ্ভিচ চেক্টৰ ঠিক আছে ছাৰ্ভিচ চেক্টৰক আমি কি ক'ম টাৰ্চিয়াৰী চেক্টৰ ক'ম এতিয়া ধৰক এই ট্ৰান্সপৰ্ট কৰিবৰ কাৰণে কি লাগিব ড্ৰাইভাৰ লাগিব ড্ৰাইভাৰজন কি হ'ল ছাৰ্ভিচ চেক্টৰত জড়িত হৈ আছে বা অফিচ চলাবৰ কাৰণে পিয়ন লাগিব আমুক লাগিব তো এটচেট্ৰা 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 এইবোৰ ক'ত থাকিব ছাৰ্ভিচ চেক্টৰত আৰু যাক আমি টাৰ্চিয়াৰী চেক্টৰ বুলি কওঁ অ'কে ঠিক আছে গতিকে নেচাৰেল প্ৰচেছ এইটো কি হ'ব প্ৰাইমেৰী চেক্টৰত সোমাব লগতে এইখিনি আপোনালোকে চাই ল'ব সেইকাৰণে মই এইকেইটা এক্সাম্পল দি থৈছোঁ আপোনালোকৰ কাম চাই কোনটো প্ৰাইমেৰী কোনটো ছেকেণ্ডাৰী কোনটো টাৰ্চিয়াৰী ইয়াত আপোনালোকে কি কৰিব ক্লাছিফাই কৰিব ঠিক আছে এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে দ্য ৰেট এট হুইচ দ্য কমাৰ্চিয়েল বেংকছ বৰো ফ্ৰম দ্য RBI ইজ কল্ড মানে যিবোৰ কমাৰ্চিয়েল বেংক আছে বাণিজ্যিক বেংক আছে বাণিজ্যিক বেংকসমূহে যিটো হাৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা ঋণ লয় তাক কি বুলি কোৱা হয় বেংক ৰেট ইয়াত কৈছে ইনফ্লেশ্যন ইজ এ চিটুৱেশ্যন হুৱেন ইনফ্লেশ্যন মুদ্ৰাস্ফীতি আমি কেতিয়া কওঁ যেতিয়া কি হয় জেনেৰেল প্ৰাইচ লেভেল অফ গুডছ ৰাইজেছ নে ফল যেতিয়া বাঢ়ি যায় তাক আমি কি কওঁ ইনফ্লেশ্যন তেনেকৈ ডিফ্লেশ্যন কি হ'ব তাৰ কৰাই হৈ আছে when prices are falling continuously the phenomenon is called deflation হ'ব ইয়াতে আপোনালোকে জানে ইনফ্লেশ্যন কি হয় যে ইনফ্লেশ্যন refers to the general increase in the price of goods and service then deflation কি হ'ব deflation occur when price of goods and service generally decreases ইয়াত দাম বাঢ়িব দাম কমিব দাম বাঢ়িব বাছ ইমানখিনি জানি থৈ দিয়ক এইটো এক্সামৰ কাৰণে বাকী কি ইফেক্ট পৰিব কেনেকৈ কি হ'ব সেইবোৰ আমি পাছত যেতিয়া 1 তাৰিখৰ পৰা আমি কোৰ্স ষ্টাৰ্ট কৰিম তাততো ইয়াৰ ওপৰত আমি বিতংকৈ আলোচনা কৰিম ঠিক আছে তো যিটো এক্সামত যিমানখিনি ডিমাণ্ড হয় সেই হিচাপত আমি পঢ়িলেই হৈ যায় ঠিক আছে নেক্সট কুৱেশ্যন এইটো কৰা হৈ আছে হ'ব দিয়ক কথা নাই হুইচ অফ দ্য ফলোয়িং বেংকছ ইছ্যু কাৰেঞ্চি নোটছ অন বিহাফ অফ ইণ্ডিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট কি হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া তলৰ কোনটো বেংকে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ হৈ মুদ্ৰা নোটছ জাৰি কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হ'ব ইয়াত কৈছে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন ভালদৰে মন দিব যে এন এগ্ৰিমেণ্টখনৰ নাম সুধিছে ইন হুইচ দ্য লেণ্ডাৰ ছাপ্লাইজ দ্য বৰোৱাৰ উইথ মানি গুডছ অৰ ছাৰ্ভিচেছ ইন ৰিটাৰ্ণ ফৰ দ্য প্ৰমিছ অফ ফিউচাৰ পে'মেণ্ট ৰিফাৰ্ছ টু যে ধৰক আপুনি কোনোবা এজন মানুহক কি দি আছে লোন দি আছে বা কিবা ছাৰ্ভিচ দি আছে বা গুডছ মানি যিয়ে নিদিয়ক এজন বৰোৱাৰক তে এখন আপুনি কি কৰিব এগ্ৰিমেণ্ট লিখিব এগ্ৰিমেণ্টত লিখা থাকিব যে কেতিয়া আপোনাক ঘূৰাই দিব কিমান দিছে লগত কি হ'ব সেই এগ্ৰিমেণ্টখনক কি বুলি কোৱা হয় ক্ৰেডিট ঠিক আছে এন এগ্ৰিমেণ্ট ইন হুইচ লেণ্ডাৰ ছাপ্লাইজ দ্য বৰোৱাৰ উইথ মানি গুডছ অৰ ছাৰ্ভিচেছ ইন ৰিটাৰ্ণ ফৰ দ্য প্ৰমিছ অফ ফিউচাৰ পে'মেণ্ট ৰিফাৰ্ছ টু ক্ৰেডিট কোলেটাৰেল কি হয় এতিয়া আৰু এটা কুৱেশ্যন আহিব ইয়াত কয় যে money lenders usually demand a security from the borrower. What is the formal word used for security such as land, vehicles, livestock, building, etc. তাক কি কোৱা হয় collateral এতিয়া মানে কি হয় মই বুজাইছো শুনক এতিয়া আপুনি কাৰোবাক ঋণ দিলে বা আপুনি আপোনাৰ ফ্ৰেণ্ড এজনে ক'লে কি মোক 500 টকা এটা দিয়া ধাৰে আপুনি তো তাক বিশ্বাস নকৰে ইটো 500 টকা লৈ পলাব পাৰে তেতিয়া কি ক'ব তই মোক কিবা এটা বস্তু বন্ধকত দে আমি অসমীয়াত কওঁ বন্ধকত সেই ক'লে যে মোৰ মোবাইলটোৱে লৈ ল যা মোবাইলটো লৈ থৈ দে যেতিয়ালৈকে মই পইচাটো ঘূৰাই নিদিওঁ তাৰ মোবাইলটো ৰাখি থৈ দে জাষ্ট মই এটা এক্সাম্পল দিছোঁ তো এটা চিকিউৰিটি বিচাৰে তো আপুনি য'তেই বেংকত যাওক ক'ৰবাত যাওক লোন লওক চিকিউৰিটি এটা ডিমাণ্ড কৰিব তাক ফৰ্মেল ৱৰ্ডত কি বুলি কোৱা হয় কোলেটাৰেল আমি কোলেটাৰেল জমা দিব লাগিব ঠিক আছে বুজি পালে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াত কৈছে যে হুইচ এমং দ্য ফলোয়িং অপশ্যনছ উইল বি দ্য চিপেষ্ট চ'ৰ্চ অফ ক্ৰেডিট ইন ৰুৰেল এৰিয়াত গাঁৱলীয়া অঞ্চলত আটাইতকৈ
কম খৰচী উৎস কোনটো ঋণৰ কাৰণে মানে কম আপুনি কি দিব লাগে ইণ্টাৰেষ্ট পেমেণ্ট কৰিব লাগে তাৰ কাৰণে কোনবোৰ আছে কোঅপাৰেটিভ ছ'চাইটিসমূহ আছে হয় নে সমবায় সমিতি আপোনালোকৰ গাঁৱে গাঁৱে অঞ্চলে অঞ্চলে দেখিব সমবায় সমিতিসমূহ থাকে তাৰ পাছত ইয়াত কৈছে যে ৰিমুভিং বেৰিয়াৰ্ছ অৰ ৰেষ্ট্ৰিকশ্যনছ ছেট বাই গভৰ্ণমেণ্ট ইজ ন'ন এন মানে যিবোৰ ধৰক আমাৰ ইকনমিত যদি চাই বহুতো ৰেষ্ট্ৰিকশ্যন থাকে এইটো হেৰি হ'ব পাৰে এইটো হ'ব পাৰে গভৰ্ণমেণ্টে ইমানখিনি ল'ব অমুক ল'ব তো এই ৰেষ্ট্ৰিকশ্যনবোৰ যেতিয়া এৰাব তাক কি কোৱা হয় লিবাৰাইজেশ্যন উদাৰীকৰণ বা ইয়াত কৈছে হুৱেন ৱাজ দ্য ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন এষ্টাব্লিছ WTO কিমান চনত এষ্টাব্লিছ কৰা হৈছিলে 1995ত এইটো মনত ৰাখিব ইয়াত কৈছে দ্য ডেভেলপমেণ্ট অফ এ কাউণ্ট্ৰি কেন জেনেৰেলি বি ডিটাৰমাইন বাই এইটো মনত পৰিছেনে ডেভেলপমেণ্ট অফ এ কাউণ্ট্ৰি আমি কেনেকৈ ক'ম ইটছ পাৰ কেপিটা ইনকাম ইটছ এভাৰেজ লিটাৰেচাৰী ৰেট হেল্থ এণ্ড ষ্টেটাছ অফ ইটছ পিপল কি ক'ম অল অফ দ্য এবভ এখন দেশ উন্নয়ন হয় উন্নয়নৰ সাধাৰণতে মাপকাঠি আমি কিহৰ ওপৰত জোখো পাৰ কেপিটা ইনকাম বা জনমূৰি আয় যে প্ৰত্যেকজন মানুহৰ আয় কিমান লগতে গড় সাক্ষৰতা হাৰ এভাৰেজ লিটাৰেচাৰী ৰেট কিমান হয় ঠিক আছে আৰু হেল্থ ষ্টেটাছ কিমান হয় হেল্থ কিমানখিনি হস্পিটেল আছে মানুহৰ হেল্থ কণ্ডিশ্যন কেনেকুৱা এই গোটেইখিনিৰ ওপৰত নিৰ্ণয় কৰি কি ডিটাৰমাইন কৰা হয় ডেভেলপমেণ্ট অফ এ কাউণ্ট্ৰি কেন জেনেৰেলি ডিটাৰমাইন ঠিক আছে অল অফ দ্য এবভ চাওক মই আগৰ ভিডিঅ' কেইটা দিছোঁ তাত আমি ভালদৰে ডিছকাছ কৰিছোঁ ইয়াৰ ওপৰত চাই ল'বগৈ আপোনালোকে দেন অলপ আগত আমি চাইছিলোঁ ন LGP ৰিফৰ্ম যিটো আমাৰ ইকনমিক ৰিফৰ্ম কিমান চনত আহিছিলে 1991 মনত ৰাখিব লিবাৰাইজেশ্যন কি আছিলে লিবাৰাইজেশ্যন G4 গ্লোবেলাইজেশ্যন এণ্ড প্ৰাইভেটাইজেশ্যন যি এই LGP ৰিফৰ্ম 1991ত হৈছিলে ইণ্ডিয়াত আৰু সেই সময়ত ফাইনেন্স মিনিষ্টাৰ কোন আছিলে ডক্টৰ মনমোহন সিং ইয়াত কি কৈছে হুইচ অফ দ্য ফলোয়িং টাৰ্মছ ইজ ইউজড টু ডেছক্ৰাইব ট্ৰেড বিটুইন টু অৰ মোৰ কাউণ্ট্ৰিজ দুখন বা তাতকৈ অধিক দেশৰ মাজত ঠিক আছে ইণ্টাৰনেশ্যনেল ট্ৰেড দুখন বা তাতকৈ বেছি দেশৰ মাজত হোৱা বাণিজ্যক আমি কি কওঁ ইণ্টাৰনেশ্যনেল ট্ৰেড বা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং ইণ্ডাষ্ট্ৰিজ মেনুফেকচাৰ টেলিফোন কম্পিউটাৰ এটচেট্ৰা টেলিফোন কম্পিউটাৰ কোনে কৰে ইলেক্ট্ৰনিক ইনফৰমেশ্যন টেকনলজি ছফ্টৱেৰসমূহ IT ছফ্টৱেৰসমূহ য' টেলিফোন কম্পিউটাৰ এইবোৰ আপোনালোকে মনত ৰাখিব ইলেক্ট্ৰনিক ঠিক আছে অ'কে নেক্সট ইয়াত কৈছে যে দ্য চেক্টৰ আৰ ক্লাছিফাইড ইনটু পাব্লিক এণ্ড প্ৰাইভেট চেক্টৰ বেছড অন এতিয়া কেতিয়াবা ডিবেট শুনি থাকে ন এইটো পাব্লিক চেক্টৰ প্ৰাইভেট চেক্টৰ আদানীয়ে কিনি ল'লে আম্বানীয়ে কিনি ল'লে হয় নাই পাব্লিক প্ৰাইভেট বহুতো ডিবেট শুনি থাকে যে এতিয়া চব গভৰ্ণমেণ্টে বস্তুবোৰ বেছি আছে কিহৰ ওপৰত ডিপেণ্ড কৰি আমি কওঁ যে অ'নাৰশ্বিপ ঠিক আছে অ'নাৰশ্বিপ অফ দ্য এণ্টাৰপ্ৰাইজেছ যে আমি পাব্লিক প্ৰাইভেট কিহৰ ওপৰত ডিপেণ্ড কৰি কওঁ অ'নাৰশ্বিপ অফ দ্য এণ্টাৰপ্ৰাইজেছ যদি কোনো এটা কোম্পানীৰ শ্বেয়াৰ 50%তকৈ বেছি ঠিক আছে বা এতিয়া ধৰক ৰিলায়েন্স হওক আমাৰ আদানী গ্ৰুপ হওক টাটা হওক ইয়াৰ মালিক কোন হয় ইয়াৰ অ'নাৰশ্বিপ কাৰ হাতত আছে প্ৰাইভেট মালিকৰ ওপৰত এজন ব্যক্তিৰ ওপৰত আছে তো আমি এইবোৰ কি হ'ব প্ৰাইভেট কোম্পানী ধৰক ইণ্ডিয়ান ৰেলৱে কি হয় এইটো এটা পাব্লিক কোম্পানী ঠিক আছে তাৰ গভৰ্ণমেণ্ট শ্বেয়াৰ বেছি আছে বুজি পালে তো মই ভিডিঅ' ইয়াতে লিংক কৰি দিছোঁ তাতে চাব পাৰিব ভালদৰে আমি বুজাইছিলোঁ এই সকলোবোৰ এতিয়া জাষ্ট কুৱেশ্যনবোৰ কৰি যাওক উদ্যোগসমূহৰ মালিকীস্বত্বৰ ওপৰত ভিত্তি কৰি আমি ইজ এ পাব্লিক অৰ প্ৰাইভেট তাক আমি ক্লাছিফাই কৰিব পাৰোঁ ঠিক আছে তো GDP জানে হোৱাট ইজ দ্য GDP ইট ইজ দ্য ভেলু অফ ফাইনেল গুডছ এণ্ড ছাৰ্ভিচ প্ৰডিউচ উইদিন এ কাউণ্ট্ৰি during a particular year. What is GDP? It is the value of all final goods and service within the country, irrespective of their nationality. Habo? So question to তেনেকৈ আহিছে ইয়াত কৈছে যে GDP is the total value of কি হ'ব this produced during a particular year. ইয়াত যদি অপশ্যন কেইটা চাই ভাল অপশ্যন কোনটো হ'ব all final goods and service produced during a particular year. ঠিক আছে নেক্সট কুৱেশ্যন এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট ফিক্সড কেপিটেল তলৰ কোনটো স্থায়ী মূলধন নহয় চাওক যেতিয়া এটা ইণ্ডাষ্ট্ৰী বা আপুনি এটা কোম্পানী বা এটা ইণ্ডাষ্ট্ৰী বহুৱাব সেই সময়ত আমাক দুটা প্ৰকাৰৰ কেপিটেল লাগিব ফিক্সড কেপিটেল ৱৰ্কিং কেপিটেল এতিয়া ফিক্সড কেপিটেল কোনবোৰ ধৰক এতিয়া ইণ্ডাষ্ট্ৰী এটা বহাবৰ কাৰণে যিবোৰ মেচিনাৰী লাগে টুলছ লাগে বিল্ডিং এটাতো লাগিব ঘৰটো সেইটো কি হ'ব ফিক্সড কেপিটেল হয়নে নহয় ধৰক কম্পিউটাৰ্ছ লাগিব তাতে আপোনাৰ জেনেৰেটৰ লাগিলে বহুত কিবা কিবি মেচিনাৰী ইউজ হ'ব সেইবোৰ কি হ'ব ফিক্সড কেপিটেল যিটো আপোনালোকে লাইফ টাইম আপোনালোকৰ লগত পাব কিন্তু এতিয়া ধৰক আপুনি এটা কটন ইণ্ডাষ্ট্ৰীয়ে বনাইছে ঠিক আছে তাত আপুনি সূতা বনাই আছে ইয়াত ডে টু ডে লাইফত
ইউজ কৰিবৰ কাৰণে কি লাগিব আপোনাক ৰ মেটেৰিয়েলছ লাগিব কপাহ লাগিব বা বিভিন্ন টাইপৰ কালাৰ লাগিব হয় নাই বা বিভিন্ন কিবা কিবি সামগ্ৰী কিনিবৰ কাৰণে কি লাগিব হাতত পইচা লাগিব ধৰক আপুনি কোনোবা ৱৰ্কাৰ ৰাখিলে ৱৰ্কাৰক পইচা দিব লাগিব ধৰক এদিনৰ কাৰণে ৰাখিলে সেইখিনি কি হ'ব মানি ইন হেণ্ড এইবোৰ কি হ'ব আপোনাৰ ৱৰ্কিং কেপিটেল যিখিনি ডে টু ডে লাইফত কোম্পানীটো চলাবৰ কাৰণে বা ইণ্ডাষ্ট্ৰিটো চলাবৰ কাৰণে যিখিনি আমাক কেপিটেল লাগে তাক কোৱা হ'ব ৱৰ্কিং কেপিটেল গতিকে ইয়াত যদি চাই কম্পিউটাৰ বিল্ডিংছ এণ্ড টাৰ্বাইন গোটেই তিনিটা কি হয় ফিক্স কেপিটেল হয় মানি ইন হেণ্ড ইজ এ ৱৰ্কিং কেপিটেল ঠিক আছে অ'কে যদি অলপমান ফাষ্ট হয় যেন লাগিছে চিন্তা নকৰিব অলপ ফাষ্টেই যাব অ'কে এইটো কৰা হৈ আছে তথাপিও চাই যাওক যে when people cannot find jobs during some months of the year this type of unemployment is called seasonal আনএমপ্লয়মেণ্ট বা ঋতুভিত্তিক নিবনুৱা যদি আপোনালোকে পাহৰা নাই আমি ডিছকাছ কৰিছিলোঁ যে আনএমপ্লয়মেণ্ট ঠিক আছে নিবনুৱা সমস্যাৰ আমি নিবনুৱা বুলি কাক ক'ম যিসকলে কাম বিচাৰি আছে when people are willing to work at the going wages and cannot find job যদি কোনোবা এজন মানুহে কাম বিচৰাই নাই তাক কাম কৰিবলৈ ইচ্ছাই নাই এনেই শুই আছে বহি আছে কৈ আছে মই আনএমপ্লয় তেনেহ'লে তাক আমি কম জানো নকওঁ যে যিসকলে কাম কৰিবলৈ ইচ্ছুক পোৱা নাই তেওঁলোকক আমি ধৰিম ঠিক আছে এতিয়া 5 বছৰৰ শিশু এজনক ক'ব জানো নকওঁ 65 ইয়াৰ্ছৰ এজন বৃদ্ধ কম জানো নকওঁ ঠিক আছে মনত পৰিছে বস্তুবোৰ মাৰাথন ৰিভিজন আমি এনেকৈ কৰিব লাগিব তেনেকৈ আমি ছিজনেল আনএমপ্লয়মেণ্ট পাওঁ দেন ডিছগুইজ আনএমপ্লয়মেণ্ট পাওঁ এডুকেশ্যনেল আনএমপ্লয়মেণ্ট পাওঁ ইয়াৰ ওপৰত আমি ডিছকাছ কৰিছিলোঁ এতিয়া ছিজনেল কোনবোৰ হয় ঋতুভিত্তিক কোনবোৰ হয় এতিয়া চাওক খেতি বাতি যদি অসমৰ আমাৰ মেক্সিমাম চাই কৃষকসকলে এটা ছিজনত এই ছিজনটো আহিছে ধৰক জুন জুলাইৰ পৰা আৰম্ভ কৰি অক্টোবৰ নৱেম্বৰলৈ কৃষি কাৰ্যত কি হৈ থাকে নিয়োজিত হৈ থাকে কিন্তু তাৰ পাছৰ যিটো ছিজন 6 মাহ কি হয় কাম নাথাকে বহি থাকে তো এটা ছিজনত তেওঁলোকে কি পালে কাম পালে আন এটা ছিজন কি হৈ আছে বহি আছে তো এইটো আমি কি ক'ম ছিজনেল বা ঋতুভিত্তিক মই এটা এক্সাম্পল দিছোঁ আৰু বহুতো কিছুমান জব থাকিব পাৰে এটা ছিজনত চলে এটা ছিজনত নচলে তো এটা ছিজনত কি হ'ল তেওঁলোকে কাম পালে কাম বিচাৰি পালে বাট এটা ছিজনত তেওঁলোকে বহি আছে তেওঁলোকক আমি কি ক'ম ছিজনেল আনএমপ্লয়মেণ্ট আৰু এটা আছে ছদ্মবেশিত নিবনুৱা বা ডিছগুইজ আনএমপ্লয়মেণ্ট ডিছগুইজ যি কয় খালি বুজি লওক ইয়াত কি হয় এজন মানুহ তেওঁ দেখাত লাগি আছে যে কামত নিয়োজিত হৈ আছে এতিয়া চাওক 1 বিঘা মাটি আছে 1 বিঘা মাটিত এজন মানুহে খেতি কৰিলে সাফিচিয়েণ্ট বাট তাত কি হৈ আছে 3জন মানুহে খেতি কৰি আছে প্ৰডাকশ্যন বেছি হোৱা নাই এজন মানুহে খেতি কৰিলে যিমানখিনি প্ৰডাকশ্যন হ'ব 3জন মানুহে খেতি কৰিও একেখিনি প্ৰডাকশ্যনেই কৰি আছে ঠিক আছে কিন্তু এই বাকী 2জন আছে দেখাত লাগি আছে যে কৰ্মত নিয়োজিত হৈ আছে বাট ভালদৰে যদি চাই এই দুজনৰ ইয়াত কোনো কামেই নাই তেওঁলোক কি হৈ আছে ছদ্মবেশী নিবনুৱা ডিছগুইজ আনএমপ্লয়মেণ্ট তাকে কৈছোঁ ইন কেছ অফ ডিছগুইজ আনএমপ্লয়মেণ্ট পিপল এপিয়াৰ টু বি এমপ্লয়ড they have agricultural plots where they find work this usually happens among family members engaged in a agricultural activity the work requires the service of 5 people but engage in 8 people যদি যেটো কাম 5 জন মানুহৰে হৈ যায় কিন্তু তাত 8 জন মানুহ লাগি আছে বাকি 3 জনটো এনেই সোমাই আছে দেখাত লাগি আছে তেওঁলোক আনএমপ্লয় নহয় বাট ৰিয়েলিটি তেওঁলোক কি হয় ডিছগুইজ আনএমপ্লয়মেণ্ট এই সমস্যাটো আমি পাওঁ ঠিক আছে দেন চহৰত আমি এটা এক প্ৰকাৰৰ পাওঁ সেইটো হৈছে আপোনাৰ এডুকেশ্যনেল আনএমপ্লয়মেণ্ট যিটো বহুত আপোনালোকো সোমাই আছে পঢ়া শুনাত ভালদৰে পঢ়ি আছে কিন্তু যদি চাই জব বিচাৰি আছে জব পোৱা নাই নাও নেক্সট কুৱেশ্যন ইয়াত কৈছে যে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ MSP সদায় মই এটা হোমৱৰ্ক দিওঁ মেক্সিমাম ছাপোৰ্ট প্ৰাইচ মিনিমাম ছাপোৰ্ট প্ৰাইচ এই দুটাৰ ভিতৰত কি হ'ব আপোনালোকে এইটো কমেণ্ট কৰক এটা হোমৱৰ্ক থাকে সদায় নাও ইয়াত কৈছে যে গ্লোবেলাইজেশ্যন লিডছ টু ৰেপিড মুভমেণ্ট অফ দ্য ফলোয়িং বিটুইন কাউন্ট্ৰিজ যে গ্লোবেলাইজেশ্যন বিশ্বায়নৰ ফলত কি হয় কি সুবিধা হয় কাৰ মানে কি হয় ৰেপিড মুভমেণ্ট হয় গুডছ এণ্ড ছাৰ্ভিচ ইনভেষ্টমেণ্ট পিপল অল অফ দ্য এবভ চাওক এতিয়া গ্লোবেলাইজেশ্যন হোৱাৰ ফলত কি হৈছে আমি এখন ঠাইৰ পৰা এখন ঠাইলৈ ভালদৰে তাৰ ছাৰ্ভিচসমূহ জানিব পাৰিছোঁ তাত গৈ কাম কৰিব পাৰিছোঁ তাৰ পৰা আমাৰ ভাল প্ৰডাক্টছ আহিছে আজি কি হৈছে আইফোন আহিছে হয় নাই চেমচাং আহিছে অমুক তমুক আহিছে আমাৰ ইণ্ডিয়াৰ পৰা বেলেগলৈ গৈছে বাহিৰৰ পৰা ইনভেষ্টমেণ্টো আহিছে তো গ্লোবেলাইজেশ্যন লিডছ টু ৰেপিড মুভমেণ্ট অফ গুডছ এণ্ড ছাৰ্ভিচ ইনভেষ্টমেণ্ট পিপল অল অফ দ্য এবভ ঠিক আছে অ'কে হ'ব নেক্সট কুৱেশ্যন ইয়াত কৈছে which of the following terms is used to measure the crop production on a given piece of land during a single year এটা বছৰৰ ভিতৰত ধৰক এটা বছৰৰ ভিতৰত কোনো এখন মাটিত উৎপাদিত শস্য জুখিবলৈ তলৰ কোনটো শব্দ ব্যৱহাৰ কৰা হয় ইল্ড ঠিক আছে কিমান ইল্ড হ'ল মানে এক বছৰৰ ভিতৰত কিমান কি হৈছে শস্য উৎপাদিত হৈছে ঠিক আছে used to measure the crop produce on a given piece of land during a single year তাক কি কোৱা হয় yield বা উৎপাদন
মনত থাকিব এনচিআৰটিৰ কুৱেশ্যন হয় এইবোৰ বহুত ইম্পৰ্টেণ্ট হয় ইয়াত কৈছে HYV seeds stands for HYV seeds কি হয় হেভি ইল্ডিং ভেৰাইটি সিডছ নে হাই ইল্ডিং ভেৰাইটি সিডছ হাফ ইল্ডিং ভেৰাইটি সিডছ এটো নহয় ইয়াত হ'ব আপোনাৰ কি হ'ব হাই ইল্ডিং ভেৰাইটি সিডছ নাও অপাৰেশ্যন ফ্লড ইজ ৰিলেটেড টু অপাৰেশ্যন ফ্লড কিহৰ সৈতে জড়িত মিল্ক প্ৰডাকশ্যন হ'ব নেক্সট কুৱেশ্যনলৈ যাওঁ ইয়াত কৈছে যে হুইচ সেক্টৰ আৰ ৰিলেটেড টু এগ্ৰিকালচাৰ ফৰেষ্ট্ৰি এণ্ড ডায়েৰী কোনটো আছিলে এগ্ৰিকালচাৰ ফৰেষ্ট্ৰি ডায়েৰী এই সকলোবোৰ প্ৰাইমেৰী সেক্টৰৰ লগত জড়িত ঠিক আছে নেক্সট কুৱেশ্যন ইয়াত কৈছে ডেছগিউজ unemployment occurs when the number of person working on a farm is only what is required more than required less than required none of the above কি হয় more than required আমি পঢ়িছিলো ছদ্মবেশিত নিবনুৱা য'ত জুখতকৈ লাগাতকৈ বেছি পিপল তাত নিয়োজিত হৈ থাকে তাক আমি কি কওঁ ডিছগুইজড বা ছদ্মবেশিত নিবনুৱা বা ডাছগিজ যি কয় ঠিক আছে ওকে ইয়াত কৈছে যে infant mortality rate refer to the death of a child under the age of শিশুৰ মৃত্যুৰ হাৰ infant mortality rate refer to the death of a child under the age of 1 year এক বছৰৰ তলৰ হ'ব অন্ত্যোদয়া অন্ন যোজনা AAYN অন্নপূৰ্ণা স্কিমছ আৰ লিংক টু ইট কিহৰ লগত আছিল পাব্লিক ডিষ্ট্ৰিবিউশ্যন চিষ্টেম মনত পৰিছে নে নাই পৰিছে ইয়াত সুধিছে যে হুইচ অফ দ্য ফলোইং ইজ ইণ্ডিয়াছ এপেক্স বেংক ফৰ এগ্ৰিকালচাৰেল ক্ৰেডিট কোনে কৰে নাবাৰ্ড ঠিক আছে তলৰ কোনটো ভাৰতৰ কৃষি ঋণৰ বাবে শীৰ্ষ বেংক দিছ ইজ নাবাৰ্ড হ'ব নাবাৰ্ডৰ ফুল ফৰ্ম কি জনাব ইয়াত কৈছে মাইক্ৰ' ইকনমিক্স ডিলছ উইথ দ্য মাইক্ৰ' ইকনমিক্স কিহৰ লগত জড়িত ইকনমিক বিহেভিয়াৰ অফ দ্য ইণ্ডিভিজুৱেল ইকনমি এজ এ হোল ট্ৰেড ৰিলেশ্যন ইকনমিক গ্ৰোথ ফৰ ছ'চাইটি চাওক মাইক্ৰ' ইকনমি যদি চাই কি হয় ব্যক্তিৰ অৰ্থনৈতিক আচৰণ ইকনমিক বিহেভিয়াৰ অফ ইণ্ডিভিজুৱেল আমি চাওঁ ঠিক আছে ইকনমি এজ এ হোল আমি মেক্ৰ' ইকনমিত চাওঁ ঠিক আছে মাইক্ৰ' আমি তাক ডিভাইড কৰিব পাৰোঁ ঠিক আছে নাও ইয়াত কৈছে মানি ইজ হোৱাট মানি ডাজ দিছ ইজ ডেফিনেশ্যন ৱাজ গিভেন বাই অ'কে মানিৰ ডেফিনেশ্যন মানি ইজ হোৱাট মানি ডাজ এইটো কোনে দিছিলে আদাম স্মিথ নে কোন হয় ৱালকাৰ ঠিক আছে ফাদাৰ অফ মাইক্ৰ' নে মেক্ৰ' ইকনমিক্স আদাম স্মিথ কি হয় প্ৰথম এই কুৱেশ্যনটো মন কৰক এজ পাৰ দ্য 2025-26 বাজেট আছাম প্লানছ টু এক্সটেণ্ড দ্য ইলেক্ট্ৰিচিটি ছাবচিডি বাই ৰিডিউচিং দ্য পাৰ ইউনিট ৰেট বাই ₹1 ফৰ কনজিউমাৰ্ছ ইউজিং আপ টু হাউ মেনি ইউনিটছ পাৰ মান্থ 92nd ছিৰিজত আমি চাইছিলোঁ যে আপ টু 120 ইউনিটছ ঠিক আছে 1 মে 2025ৰ পৰা প্ৰত্যেক মাহে প্ৰত্যেক ইউনিটত কি হ'ব 1 টকাকৈ কমাব ঠিক আছে কিমানলৈকে আপ টু 120 ইউনিটছৰলৈকে পাৰ মান্থ এইটো মনত ৰাখিব তাৰপাছত এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে হুইচ ডিপাৰ্টমেণ্ট ৰিচিভড দ্য লাৰ্জেষ্ট এলোকেশ্যন ইন দ্য 2025-26 আছাম বাজেট এইটো মনত ৰাখিব যে ফাইনেন্স ঠিক আছে আৰু তাৰপাছত এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াত কৈছে যে এ চিটুৱেশ্যন হুৱেৰ দ্য ভেলু অফ ইম্পৰ্টছ এক্সিট দ্য ভেলু অফ এক্সপৰ্ট ইজ ন'ন এজ চাওক ইম্পৰ্টছ বেছি এক্সপৰ্ট কম কি হ'ব তাত ট্ৰেড ডেফিচিট হ'ব তাৰপাছত এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং ইজ এ কোৱান্টিটেটিভ টুল অফ মনিটাৰী পলিচি ফিজিকেল পলিচি হয় নে মনিটাৰী পলিচিৰ যদি আপোনালোকে চাই কোৱান্টিটেটিভ এণ্ড কোৱালিটেটিভ টুলছ আছে এইখিনি এবাৰ চকু ফুৰাই থ'ব কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয় ইয়াৰ পৰা বহুবাৰ কুৱেশ্যন আহিছে এবাৰ প্ৰিলিমছতো এটা কুৱেশ্যন ইয়াৰ পৰা উঠাই দিছে হয়নে নাই তো ইয়াত যদি চাই বেংক ৰেট CRR SLR গোটেইকেইটা কি হয় কোৱান্টিটেটিভ মনিটাৰী পলিচি হয় অ'কে ঠিক আছে নেক্সট কুৱেশ্যন ইয়াত কৈছে এইটো কৰাৰ আগত মই আৰু এটা কুৱেশ্যন কৰোঁ চাওক এইটো ইউনিয়ন বাজেটৰ পৰা এটা কুৱেশ্যন মই দিছোঁ অলৰেডি ইউনিয়ন বাজেট 2025-26ৰ ওপৰত বঢ়িয়াকৈ এটা ছেশ্যন বনোৱা হৈ আছে 25 মিনিটছ সেইটো আপোনালোকে চাবগৈ তাত আমি যিমানখিনি ইম্পৰ্টেণ্ট টপিক আছে যিমানখিনি ইম্পৰ্টেণ্ট ডিচিশ্যন আছে সকলোবোৰ কভাৰ কৰিছোঁ মই ইয়াতে লিংকত দি দিম আৰু আছাম বাজেটৰ যিবোৰ ফ্লেগশ্বিপ স্কিম আছে সেইবোৰ আমি কভাৰ কৰি থৈ দিছোঁ দুইটাই আপোনালোকে প্লেলিষ্ট পাব আদাৰৱাইজ গ্ৰুপ জইন কৰক গ্ৰুপত মই লিংকসমূহ দি দিম নহ'লে ইয়াতে ডেছক্ৰিপশ্যনত বা অলপ তলত আপোনালোকে চাৰ্চ কৰি চাওক পাই যাব ঠিক আছে ইয়াত কৈছে হোৱাট ইজ দ্য টোটেল এক্সপেণ্ডিচাৰ আউটলাইনড ইন দ্য ইউনিয়ন বাজেট 2025-26 এইটো মনত ৰাখিব 50.65 লাখ কৰোৰ ডাইৰেক্ট কুৱেশ্যন সুধিব পাৰে আৰু 2025-26ত দ্য ফিজিকেল ডেফিচিট ইজ এষ্টিমেটেড টু বি 4.4% অফ টোটেল GDP ঠিক আছে এইটো মনত ৰাখিব তাৰপাছত এই কুৱেশ্যনটো হ'ল যে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ এবাউট মনিটাৰী পলিচি কমিটি of India is are correct number 1
It is constituted under the Reserve Bank of India Act 1934. Okay, the Monetary Policy Committee has 6 members with a majority from RBI. So 6 member, 3 from RBI, 3 from government recommended. গতিকে সমান থাকিব ঠিক আছে মেজৰিটি ফ্ৰম RBI এটো ভুল হৈ আছে তাৰপিছত যদি চাই the governor of the RBI is the ex officio chairperson of Monetary Policy Committee এটো কাৰেক্ট হয় গতিকে 1 আৰু 3 কি হ'ব শুদ্ধ হ'ব ঠিক আছে তাৰপিছত এটো ইউনিয়ন বাজেট 2025-26 পৰা লোৱা হৈছে মই কৈছো যে তাত বহুখিনি কোৱেশ্চন কৰোৱা হৈ আছে সেই সেশনটো চাব তথাপিও মই দুটা কোৱেশ্চন উঠাই আনিছো এই সিৰিজটো লৈ ইয়াত কৈছে যে ইউনিয়ন বাজেট 2025-26 proposed to raise the foreign direct investment FDI limit in which sector to 100% মানে 100% লৈ আগতে 74 ৰ পৰা 100% লৈ আগতে এই সেক্টৰটোত মানে ইয়াতে আপোনাৰ ইনস্যুৰেন্স সেক্টৰৰ কথা কৈছে ইনস্যুৰেন্স সেক্টৰত আগতে FDI 74% মানে এটা লিমিট কৰি থৈছে তাতকৈ ওপৰত তেওঁলোকে ইনভেষ্টমেন্ট কৰিব নোৱাৰিব কিন্তু 2025-26 বাজেটত এটো 100% লৈ কি কৰা হৈছে বহাই দিয়া হৈছে এটো মনত ৰাখিব ঠিক আছে সো ইনস্যুৰেন্স সেক্টৰ হ'ব তাৰ পাছত ইয়াত কৈছে যে which of the following is the main objective of financial inclusion financial inclusionৰ main objective কি হয় যে এটো মনত ৰাখিব bringing every household under income tax নহয় providing banking and financial services to all PM Jan Dhan Yojana নাম শুনিছে ন হেতু এটা কি হয় ফাইনান্সিয়াল ইনক্লুশনৰ এটা মাধ্যম হয় ঠিক আছে তো এটো মনত ৰাখিব যে providing banking and financial services to all this is the main objective of financial inclusion তাৰ পাছত এই কোৱেশ্চনটো মন কৰক ইয়াত কৈছে যে this investment in public sector units refers to this investment কি আছিল ক্লাস 19 ৰ ইকোনমিতে আমি পঢ়িছিলো সেশনটোত পঢ়িছিলো যে selling stake of government to the private sector আমি প্রাইভেট সেক্টর পাবলিক সেক্টর বিষয়ে পঢ়িছিলো যে কিমান পার্সেন্টৰ পৰা কেনেকৈ আহি যায় বা দিস ইনভেষ্টমেন্ট কি হয় PSU কি হয় ঠিক আছে গতিকে দিস ইনভেষ্টমেন্ট কি হ'ব সেলিং ষ্টেক অফ গভৰ্নমেন্ট টু দা প্ৰাইভেট সেক্টৰ হ'ব পাছত নেক্সট কোৱেশ্চন হ'ব যে the inflation target set by government of India consultation with the RBI under a flexible inflation targeting framework is কিমান আছিল 4% plus minus 2% ঠিক আছে তাৰ পাছত ইয়াত কৈছে যে which of the following correctly describes the one nation one fertilizer scheme number 1 distribution of a uniform subsidy to the states branding all fertilizers under the single brand Bharat making fertilizer subsidies direct and case based promoting organic farming through a unified scheme মনত ৰাখিব যে one nation one fertilizer main যদি objective চাই যে branding all fertilizer under the single brand name Bharat এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো মনত ৰাখিব ইয়াৰ পৰা কোৱেশ্চন দিব পাৰে তাৰ পাছত ইয়াত কৈছে what is the mitra scheme mega integrated textile region and apparel ঠিক আছে PM mitra parks এটো মনত ৰাখিব যে টেক্সটাইল সেক্টৰ ইনভেষ্টমেন্ট প্ৰমোশন স্কিম mitra স্কিম তো ইয়াত লিখা হৈ আছে যিমানখিনি ইয়াৰে অবজেক্টিভ বা কি হয় আপোনালোকে পোস্ট কৰি ফলে এবাৰ পঢ়িলে নিশ্চয় গম পাই যাব মই নকলেও বুজি পাব পয়েন্ট বাই পয়েন্ট লিখা হৈ আছে যদি কেতিয়াবা ইয়াৰ মাজৰ পৰা খুদে কৰিব পাৰিব দেন ইয়াত কৈছে repo rate is the rate at which repo rate কি হয় banks lend to the RBI নে RBI lends to the bank repo rate কি হয় RBI কতল RBI lends to the bank okay তাৰ পাছত কৈছে the goods and service tax GST in India is a direct tax indirect tax corporate tax wealth tax কি হয় GST is a indirect tax ঠিক আছে তাৰ পাছত ইয়াত কৈছে which of the following is not a function of the Reserve Bank of India currency issuer yes কৰে banker to government yes এটো হয় গভর্নমেন্টৰ banker হয় না তাৰ পাছত regulator of foreign trade আৰু custodian of foreign exchange so বহুতে এই দুটাৰ মাজত খেলি মেলি লাগিব পাৰে যে not খুদিছে বা not a function যে regulator of foreign trade এটো RBI ৰেগুলেট নকৰে কিন্তু কাস্টোডিয়ান অফ ফৰেন এক্সচেঞ্জ এটো কাৰ আন্ডাৰত হয় বা কোনে অবজাৰ্ভ কৰে এটো RBI ৰিজাৰ্ভ বেংক অফ ইন্ডিয়া ঠিক আছে ফৰেন এক্সচেঞ্জ আপোনালোকে নিশ্চয় জানে ইয়াত কৈছে যে which of the following types of unemployment is most common in India's rural sector এটো আপোনাৰ disguised unemployment নিশ্চয় আপোনালোকে সেই সেশনটো যেতিয়া পঢ়িব আনএমপ্লয়মেন্টৰ ওপৰত ধুনিকৈ পঢ়োৱা হৈ আছে যেবোৰ সিজনাল আনএমপ্লয়মেন্ট এতিয়া এই আনএমপ্লয়মেন্টটো যেটো ছদ্মবেশী আমি নিবনুৱা বুলি কওঁ কি হয় যে
যিটো বস্তু এজন মানুহে হৈ যায় মই এখন মাটিৰ উদাহৰণ দিছিলোঁ যে এখন মাটি 1 বিঘা মাটি আছে তাত এজনে খেতি কৰিলেও হৈ যায় কিন্তু তাত 3জন ইনভলভ হৈ আছে ঠিক আছে দেখাত লাগি আছে যে তেওঁলোকে কামত নিয়োজিত হৈ আছে কিন্তু অভাৰঅল সেই বাকী দুজনে এনেই কামত লাগি আছে তেওঁলোক কি হৈ আছে এটা ছদ্মবেশী নিবনুৱা বা ডিছগুইজ আনএমপ্লয়মেণ্ট নিশ্চয় আপোনালোকে ছেশ্যনটো চালে ভালদৰে বুজি পাব তাৰ পাছত ইয়াত কৈছে হুইচ টাইপ অফ বাজেট ইজ প্ৰেজেণ্টেড ইন এন ইলেকশ্যন ইয়েৰ বিফৰ এ নিউ গভৰ্ণমেণ্ট টেক্স চাৰ্জেছ কি কৰা হয় ইণ্টাৰিম বাজেট হয়নে যেতিয়া নতুন গভৰ্ণমেণ্ট আহিব ধৰক জুন জুলাইৰ পৰা নতুন গভৰ্ণমেণ্ট ষ্টাৰ্ট হ'ব কিন্তু ফেব্ৰুৱাৰী মাহতো বাজেট আহি যায় যেতিয়া নতুন গভৰ্ণমেণ্ট ষ্টাৰ্ট হ'ব তাৰ আগত যিখন বাজেট টেবল কৰা হয় তাক তুমি কি কওঁ ইণ্টাৰিম বাজেট বুলি কোৱা হয় ইয়াত কৈছে হোৱাট ইজ দ্য পাৰ্পজ অফ দ্য ভোট অন একাউণ্ট ইন দ্য বাজেটৰী প্ৰচেছ ভোট অন একাউণ্ট চাওক কি কৰা হয় যে টু চিক এপ্ৰুভেল ফৰ এক্সপেণ্ডিচাৰ্ছ ডিউৰিং দ্য ইলেকশ্যন ইয়েৰ মই এইটোৱে কৈছিলোঁ যে যিটো ধৰক নতুন চৰকাৰ এখন আহিব জুন জুলাইত আহিব কিন্তু বাজেটটো ফেব্ৰুৱাৰীত আহি যায় এই যিখিনি ট্ৰানজিশ্যন পিৰিয়ড থাকিব সেইখিনি সময়ত চৰকাৰ চলাবৰ কাৰণে দেশ চলাবৰ কাৰণে পইচাটো লাগিব হয় না এক্সপেণ্ডিচাৰটো কৰিব লাগিব তো চিক এপ্ৰুভেল ফৰ এক্সপেণ্ডিচাৰ্ছ ডিউৰিং দ্য ইলেকশ্যন ইয়েৰ ট্ৰানজিশ্যন কি কোৱা হয় ভোট এণ্ড একাউণ্ট দিছ ইজ দ্য মেইন পাৰ্পজ ঠিক আছে তাৰ পাছত এই কুৱেশ্যনটো মন কৰক যে হুইচ অফ দ্য ফলোয়িং ছেক্টৰ্ছ ৱাজ গিভেন প্ৰায়ৰিটি ইন দ্য ফাৰ্ষ্ট 5 year প্লান ফাৰ্ষ্ট 5 year প্লানত যদি চাই এগ্ৰিকালচাৰ ছেক্টৰক মেইনলি প্ৰায়ৰিটি দিয়া হৈছিলে তাৰ পাছত ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফিচাৰ অফ দ্য PM গতি শক্তি মাষ্টাৰ প্লান PM গতি শক্তি মাষ্টাৰ প্লানৰ অবজেক্টিভখিনি চাব এইখিনি ইম্পৰ্টেণ্ট হয় ইয়াৰ যদি চাই অবজেক্টিভ কোনটো নহয় ডাইৰেক্ট অবজেক্টিভ এইটো নহয় যে টাৰ্গেটেড এমপ্লয়মেণ্ট গ্যাৰাণ্টি ইন আৰ্বান এৰিয়াজ এইটোতো নহয় বাকী এতিয়া যদি চাই ডিজিটেল প্লেটফৰ্ম ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কানেক্টিভিটি হয় ফ'কাছ অন মাল্টি মডেল লজিষ্টিক্স এইটোও হয় ইণ্টিগ্ৰেশ্যন অফ মিনিষ্ট্ৰিজ ফৰ কৰ্ডিনেটেড ইনফ্ৰাষ্ট্ৰাকচাৰ টোটেল 16টা মিনিষ্ট্ৰি এইটো এটা আম্বেলা স্কিম হয় PM গতি শক্তি ঠিক আছে তো অনা হৈছে গতিকে এইটো নহয় আমাক নট সুধিছে নট ফিচাৰ হ'ব তাৰ পাছত এই কুৱেশ্যনটো মন কৰক এইটো চাওক যে হুইচ অফ দ্য ফলোয়িং হেজ দ্য ৰেছপনচিবিলিটি টু ইছ্যু 1 rupee coin 1 rupee coin কোনে ইছ্যু কৰে এইটো মনত ৰাখিব যে দ্য মিনিষ্ট্ৰি অফ ফাইনেন্স গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বাকী 1 rupeeতকৈ যিবোৰ ওপৰৰ হেৰি আছে আপোনাৰ মুদ্ৰা আছে এইবোৰ কোনে হেৰি কৰে সেইবোৰ কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ঠিক আছে তাৰ পাছত এন ইনক্ৰিজ ইন মানি ছাপ্লাই উইল কজ ইণ্টাৰেষ্ট ৰেট টু যে মানি ছাপ্লাই যেতিয়া মাৰ্কেটত বাঢ়ি যাব ইণ্টাৰেষ্ট ৰেটত কি হ'ব এটা বস্তু মন কৰিব যেতিয়া মানুহৰ হাতত বহুত মানি থাকিব চবৰে হাতত মানুহ থাকিব যেতিয়া কাৰোবাক লোন দিব কি ক'ব যে মোৰো আছে ইণ্টাৰেষ্ট যোনে কমাই দিব তাৰ পৰাই লোন ল'ব কাৰণ অলৰেডি চবৰে হাতত এভেইলেবল আছে এভেইলেবল হোৱাৰ লগে লগে ক'ব যে ল ভাই পইচা ল মোৰ পৰা কোনোবাই যদি 10 টকা ইণ্টাৰেষ্ট লৈছে মই তোক 9 টকাত দি আছোঁ ই ক'ব নাই মোৰ পৰা ল মই 8 টকাত দি আছোঁ যেতিয়া মানি ছাপ্লাই বাঢ়ি যাব এভেইলেবিলিটি বাঢ়ি যাব তেতিয়া ইণ্টাৰেষ্ট ৰেট কি হৈ যাব কমি যাব নামি যাব ফল ঠিক আছে এন ইনক্ৰিজ ইন মানি ছাপ্লাই উইল কজ ইণ্টাৰেষ্ট ৰেট টু ফল ঠিক আছে ইয়াত কৈছে capitalism refers to কি হয় the use of markets the government ownership of the capital goods the private ownership of the capital goods the private ownership of the houses and cars capitalism কি হ'ব যে the private ownership of capital goods ঠিক আছে তাৰ পাছত ইয়াত কৈছে যে what type of economy can be termed as laissez-faire economy ঠিক আছে I don't think ইমান বহুত বেছি চাব দৰকাৰ নাই তথাপিও কুৱেশ্যনটো যিহেতু APSC সুধিছে ইয়াৰ আগত ইয়াৰ মই এনসাৰটো কৈ দিছোঁ যে